প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংকল্পৰ পৰা সিদ্ধিলৈ 11টা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। উত্তৰ পূৰ্বাঞ্চললৈ 60বাৰ আহিছে নৰেন্দ্ৰ মোদী। 11 বছৰত অসমলৈ 35বাৰ আগমন ঘটিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীয়ে অসমক কিমান ভাল পায় সেয়া কথাৰে নহয় কামেৰে প্ৰমাণ কৰি আহিছে নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ মুখত ফৰ আছামে লাভ কৰিছিল বিশেষ জনপ্ৰিয়তা। যি কথা আন কোনো প্ৰধানমন্ত্ৰীয়ে ক'বলৈ সাহস কৰা নাছিল, সেই কথা কোৱা এজনেই মানুহ, সেইজন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ গামোচা বিহুৱে প্ৰধানমন্ত্ৰীৰ বাবেই বিশ্বত স্থান পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আজি অসমৰ গামোচাই বিশ্ব স্বীকৃতি পাইছে। অসমৰ বিহুৱে বিশ্ব জগতত নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিবলৈ সক্ষম হৈছে। ৭৫ বছৰীয়া যাত্ৰাত কোনো ক্ষেত্ৰতেই দ্বিতীয় স্থানত নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মনমোহন সিং কাৰো লগত তুলনা নহয় নৰেন্দ্ৰ মোদী। যদি আমি ৭৫ বছৰৰ এই সমগ্ৰ ৰাষ্ট্ৰৰ যি যাত্ৰা, এই যাত্ৰাকালত আমি লাভ কৰা চৰকাৰসমূহক যদি তুলনা কৰোঁ, পণ্ডিত নেহেৰু চৰকাৰ, ইন্দিৰা গান্ধীৰ চৰকাৰ, ৰাজীৱ গান্ধীৰ চৰকাৰ, মনমোহন সিঙৰ চৰকাৰ, এই চাৰিওজন প্ৰধানমন্ত্ৰীৰ চৰকাৰৰ লগত যদি মোদী ডাঙৰীয়াৰ চৰকাৰক আমি তুলনা কৰোঁ, কোনো এটা তুলনাতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দ্বিতীয় স্থানলৈ নাহে। প্ৰত্যেকটো তুলনাতে শান্তিৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক প্ৰকল্পৰ ক্ষেত্ৰতে হওক, অসমৰ প্ৰতি ভাল পোৱাৰ ক্ষেত্ৰতে হওক, আজি প্ৰতিটো ক্ষেত্ৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতাবিহীনভাৱে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দৰিদ্ৰ দুখীয়া পৰিয়ালৰ পৰা কৃষকলৈ, খোৱাপানীৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনালৈ, অন্ন যোজনা আঁচনিৰ পৰা কৃষক সন্মান নিধিলৈ কোটি কোটি পৰিয়ালৰ উন্নয়নৰ ভৰসা আৰু বিশ্বাস কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় 1 ঘণ্টাৰ অধিক সময় সম্বোধন কৰা সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান মুখ্যমন্ত্ৰীৰ। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে কিদৰে আগুৱাই গৈছে তাৰ এফালৰ পৰা বৰ্ণনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তথ্য প্ৰযুক্তিৰ পৰা চন্দ্ৰপৃষ্ঠলৈ, সন্ত্ৰাসবাদৰ পৰা শান্তিৰ পথলৈ প্ৰতিটো মুহূৰ্তত কিদৰে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশলৈ উন্নয়ন আৰু বিকাশ ঘূৰি আহিছে সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনে এখন ৰাষ্ট্ৰ যোনে কেতিয়াও নিজৰ ভূমিত সন্ত্ৰাসবাদক সমৰ্থন নকৰে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ যিটো গভৰ্নেন্সৰ ৰুল আছিলে যে সন্ত্ৰাসবাদৰ আক্ৰমণ হ'লে আমি সহ্য কৰোঁ, আমি তাক পাহৰিবলৈ চেষ্টা কৰোঁ। 26/11 দৰে আমি হীনমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল, আজি তাক সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি বিশ্ববাসীলৈ আৰু বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে যদিহে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ হয়, ভাৰতবৰ্ষই তাক সহ্য নকৰে। একেখন সংবাদমেলতে বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। বিধানসভাৰ সদনতে বাংলাদেশীক কিদৰে কংগ্ৰেছে সুৰক্ষা দিছে স্পষ্ট হৈছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক আক্ৰমণ মুখ্যমন্ত্ৰীৰ। দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয়। আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। আৰু কংগ্ৰেছ দলৰ নেতাসকলক আটাইতকৈ বেছি স্পেচ কোনে দিয়ে? আপোনালোকে দিয়ে, টিভিৰ পৰা পেপাৰলৈকে। গতিকে আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছোঁ পুছবেকৰ বিৰোধিতা কৰাৰ কাৰণে? কোনোতো লিখা নাই।
তাৰ ভিতৰত আপোনালোকে বিচাৰিব ই এটা বাইক দিয়ক, ই এটা বাইক দিয়ক, কাজিয়া লাগক, PRP আহক, কথাটো সেইটোৱে। অপাৰেশ্যন সিন্দুৰ প্ৰসংগত ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধী পাকিস্তানক লৈ বেছি চিন্তিত হৈছে। পাকিস্তানৰ সমৰ্থক কংগ্ৰেছ। প্ৰধানমন্ত্ৰীক প্ৰশংসাৰ বিপৰীতে কংগ্ৰেছক মুঠৰ ওপৰত প্ৰধানমন্ত্ৰীক প্ৰশংসাৰ বিপৰীতে কংগ্ৰেছক সমালোচনাৰ থকা সৰকা কৰি বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী 1.5 ঘণ্টীয়া সংবাদমেল। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।